Hi everyone, আকৌ এটি পিঠা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি বনাব লৈছো অলপ বেলেগ ধৰণৰ ভাপত দিয়া পিঠা। গতিকে আপোনালোকে ৰেচিপিটো চাই আশা কৰিছো সকলোৱে ভাল পাব। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰো। এয়া লৈছো চাউলৰ গুড়ি 1 কাপ আৰু চুজি লৈছো 1 কাপ, মুঠতে 2 কাপ ললো আৰু এয়া ললো এভৰিডে পাউডাৰ গাখীৰৰ পেকেট। গতিকে এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। এয়া মিক্স কৰি লৈ এতিয়া দিম ইয়াতে মই অকমান নিমখ আৰু সোৱাদ অনুসৰি মিঠা অনুযায়ী চেনি। গতিকে এইখিনিও খুব ধুনীয়াকৈ এয়া চেনিখিনিও দিয়া হ'ল। এতিয়া মিক্স কৰি ললো আৰু ইয়াত মই ব্যৱহাৰ কৰিম নাৰিকল। এয়া নাৰিকল দিছোঁ এবাটি। খুব ধুনীয়া হয়, খুব টেষ্টি আচলতে খাবলৈ। গতিকে আপোনালোকক এয়া দেখুৱাই আছোঁ, ৰেচিপিটো চাই কেনেকুৱা পায় জনাব। আৰু এইফালে লৈছোঁ গাখীৰ, আৰু গাখীৰেৰে এই মিশ্ৰণটো মাৰিলে খুব টেষ্টি হয় আচলতে, সেইকাৰণে গাখীৰ ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এনেকৈ মই অলপ অলপকৈ দি গৈছোঁ। আৰু এতিয়া সম্পূৰ্ণ মিশ্ৰণটো মোৰ এয়া ৰেডি কৰি লোৱা হৈ গ'ল। 5 মিনিট এতিয়া এনেকুৱাকৈ ঢাকি থলোঁ আৰু 5 মিনিট পিছত এয়া চাওক খুব ধুনীয়াকৈ অলপ অলপ ফুলি উঠিছে। আৰু এতিয়া মোৰ এয়া মিশ্ৰণ ৰেডি হৈ গ'ল। আৰু এইফালে চাওক, এয়া যিটোকে মই কেক টাইপত বনাম। মই ইয়াতে বাৰু কেক বুলি ক'বও নোৱাৰি, যিটোকে ইয়াতে মই কণী ব্যৱহাৰ কৰা নাই, বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। গতিকে এইটো পিঠা বুলিয়ে কৈছোঁ। এয়া চাওক ভাপত দিয়া পিঠা। আৰু মই এয়া বাতিত ৰিফাইন এয়া তেল এনেকুৱাকৈ লগাই দিছোঁ পিঠাকেইটা মানে লাগি নধৰিবৰ কাৰণে। আৰু এতিয়া খুব সুন্দৰকৈ এয়া মই মিশ্ৰণটো দি লৈছোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ৰেচিপি দেখিছে, প্লিজ ট্ৰাই কৰিব, খুবেই ভাল পাব। আৰু লগতে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইফালে চাওক পানী উতলিছে আৰু ইয়াতে মই মিশ্ৰণখিনি ধুনীয়াকৈ বহাই দিলোঁ। আৰু মই যিটোকে আৰু অকণমান ৰৈ গৈছিল, গতিকে এনেকুৱাকৈ 3টা বাতিতে দি দিলোঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। এয়া চাওক ঢাকোন গুচাই এয়া ঢাকোন লগাই দিলোঁ আৰু ঢাকোন গুচাই চালোঁ, আমাৰ এয়া পিঠা ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে। মই কাটা চামুচেৰে এনেকুৱাকৈ চাইছিলোঁ, গতিকে খুব ধুনীয়া হৈছে। আৰু এয়া চাওক, এতিয়া মই এইখিনি কাটি টুকুৰা কৰি লওঁ আৰু আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা পালে ভিডিঅ'টি জনাব, আৰু ৰেচিপিটো যদি ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব। বাই বাই।